ইয়াৰ নামতো ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ তেখেতকে শুভ মুহূৰ্তত এখনি ফুলাম গামোচাৰ एक्सीडेंटर पर रोध কৰা এটি এটা প্ৰধান উপায় পাঁচটা সূত্ৰ আমি যেনতেনে মানি চলিব লাগে এনেও সাধাৰণতে দেখা যায় এক্সিডেন্টটো বহু কাৰণতে হয় কেতিয়াবা গাড়ী ব্ৰেক ফেইল হৈ পেলাই হয় এইকেইটাই হৈছে আমাৰ ক'বলগীয়া কথা এইখিনি ওপৰতে তোমালোকে গুৰুত্ব দিবা এতিয়া তোমালোক সৰু যিখিনি মটৰচাইকেল চলাইছা যিখিনিয়ে সেইখিনি অকণমান বিশেষকৈ সাৱধান হ'বা হেলমেটটো ব্যৱহাৰ কেপটো খুলি না এই গাড়ীবিলাকক আমি ৰখাই নিজেই ৰিফ্লেক্টৰ লগাইছোঁ সেয়া আমাক বাৰু জিলা পথ সুৰক্ষা সমিতিৰ তৰফৰ পৰা যোগান ধৰা হৈছিল তাৰোপৰি আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ কলেজ স্কুল ইত্যাদিত আমি মিটিং কৰিছোঁ সজাগ কৰিছোঁ তাৰপিছতে ইতিমধ্যে আমাৰ এতিয়াও শেষ হোৱা নাই গোটেই মাহটোৱেই আছে সেই মাহৰ শেষত আমাৰ বিশেষ যিটো ৰেলী আছে ৰেলী আৰম্ভ হ'ব আৰু এতিয়াও আমাৰ কাৰ্যসূচী চলি থাকিব 1 তাৰিখৰ পৰা 31 জানুৱাৰীলৈকে চলি থাকিব যোৱা 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে ৰেণ্ডম আমাৰ যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ তৎপৰতাত মাদক দ্ৰব্য সেৱন কৰি যিসকলে গাড়ী চলাইছিলে তেখেতসকলৰ ওপৰত বিশেষভাৱে আমাক সতৰ্কতাৰে তেখেতসকলৰ ওপৰত কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবলৈ কৈছিল সেয়েহে আমি প্ৰায় 15 দিন ধৰি এইখিনি কাম কৰিছিলোঁ আৰু প্ৰায় 100তকৈও অধিক সুৰাপায়ী লোকক আমি ইতিমধ্যে জৰিমনা কৰিবলৈ পাৰিছোঁ আৰু তাৰোপৰি আমি এইখিনি দিনতে চকু পৰীক্ষা কৰা তাৰপিছতে বিভিন্ন গাড়ীসমূহ যিবিলাক গাড়ীত গাড়ী আপোনাৰ